যিদিনাৰ পৰাই গৌৰৱ গগৈ যোৰহাট লোকসভা সমষ্টিত মানে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিলে সেইদিনাৰ পৰাই তেওঁ অস্থিৰতাত ভুগিছে। মানুহজন পগলাৰ নিচিনা হৈছে। মানুহজনৰ ৰাতি ভালকে টোপনি অহা নাই। হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈ যোৰহাটত উঠাৰ কাৰণে টেনশ্যন খাইছে। হিমন্ত বিশ্ব শৰ্মাৰ সকলো অংক উল্টা পুল্টা হৈ গ'ল। নহ'লে তেওঁ প্লেন কৰি আছিলে যে এইবাৰ পুৰা হিন্দু মুছলমান কৰি দিম, কংগ্ৰেছ উজনি অসমত নায়ে, বিৰোধী উজনি অসমত নায়ে বুলি প্ৰচাৰ কৰি দিম। কিন্তু যেতিয়া গৌৰৱ গগৈয়ে যোৰহাট লোকসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াই দিলে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাথাই কাম নকৰা হৈছে। এয়া পাৰ্শ্বক্ৰিয়াহে। এতিয়া নিউটনৰ গতিৰ দ্বিতীয় সূত্ৰৰ মাজলৈ যাওঁ আহক। আধা সময়তো চাৰ্কিট হাউচতে বহি থাকে। বহিব লাগিছিল সৰ্বহাৰাৰ ঘৰত বহি থাকে চাৰ্কিট হাউচত। আমিয়ে ইমান দেৰি চাৰ্কিট হাউচত নব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে মই চাৰ্কিট হাউচটো খুব ব্যৱহাৰ কৰোঁ, অনবৰতে মোক বোলে তেওঁ চাৰ্কিট হাউচতে পায়। মই এটা কথা ক'ব খুজিছোঁ দেই, চাৰ্কিট হাউচটো মই ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভ হিচাপে, নিৰ্বাচিত প্ৰতিনিধি হিচাপে মই চাৰ্কিট হাউচটো ব্যৱহাৰ নকৰি কি বিজেপিক এৰি দিব লাগে নেকি? আপুনি যে অসমৰ হেলিকপ্টাৰ, অসমৰ ৰাইজৰ টকাৰে হেলিকপ্টাৰ লৈ যে তুলনি বিয়া পৰ্যন্ত খাবলৈ যায়, আপুনি যে আপোনাৰ ছোৱালীৰ টিউশ্যন মাষ্টৰ এই আপোনাৰ কি কয় কাঞ্চনজুৰি বাগানলৈ হেলিকপ্টাৰত যে অনা নিয়া কৰে ৰাইজৰ টকাৰে, এইটো কি ঘটনা? আপুনি তাৰমানে লুটি পুটি গোটেই অসমখন খাব আৰু আমি বৈধভাৱে চাৰ্কিট হাউচটো ব্যৱহাৰ কৰিলে এইটো আমাৰ অপৰাধ হ'ব। চাৰ্কিট হাউচত মই থাকো, কি হ'ল তাতে? এইটোতো মোৰ অধিকাৰ। মই মানে চাৰ্কিট হাউচ বিৰোধী বিধায়ক কাৰণে মই মানে চাৰ্কিট হাউচটো ব্যৱহাৰ কৰিব নোৱাৰো। আপোনালোকৰ বিজেপিৰ দালালকেইটাক দি দিব লাগে নহয় জানো চাৰ্কিট হাউচটো? অন্ত ইয়াতো পৰা নাই। আৰু তেওঁৰতো কোনো তেওঁৰ চকীখনতে তেওঁৰ টেনশ্যন হৈ থাকে, তেওঁ জঁপিয়াই থাকে। গতিকে তেওঁক আপুনি ক'ত কি কৰি আছে আপুনি নাজানে। আৰু তেওঁ যদি কয় কলা, তাৰমানে মনে মনে বগা হ'ব পাৰে। এই বগা যদি কয় তেওঁ মনে মনে কলা হ'ব পাৰে। তেওঁৰ কথাত কোনেও বিশ্বাস নকৰে। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বেলেগক কথা যি কয় ক'ব, মোক এনেকুৱা ধৰণে ব্যক্তিগত আক্ৰমণ কৰি আপুনি কেতিয়াও নকৰিব। আপোনাৰ প্ৰত্যেকটো প্ৰশ্ন উত্তৰ বিধানসভাৰ ভিতৰতে হওক বা বিধানসভাৰ বাহিৰতে হওক মই দিবৰ কাৰণে সক্ষম। মুখ্যমন্ত্ৰী মহোদয়, মোক চম্ভালি কথা কোৱাটো ভাল। প্ৰতিটো ক্ৰীড়াৰে সমান আৰু বিপৰীতমুখী প্ৰতিক্ৰিয়াৰ অন্তত এইবাৰ অখিল গগৈৰ ঘোষণা। আমাৰ স্পষ্ট কথা যে হিমন্ত বিশ্ব শৰ্মাই যিয়ে চক্ৰান্ত নকৰক কিয়, হিমন্ত বিশ্ব শৰ্মাই যিয়ে প্ৰপোগাণ্ডা নকৰক কিয়, হিমন্ত বিশ্ব শৰ্মাই যিয়ে প্ৰচাৰ নকৰক কিয়, যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈ জয়ী হ'বই। এইবাৰ যোৰহাট লোকসভা সমষ্টিৰ মানুহে পাৱাৰ অফ কমন পিপল, সাধাৰণ মানুহৰ যিটো ক্ষমতা, সেই ক্ষমতাটো দেখুৱাই দিব। ব্যক্তিগত আক্ৰমণৰে নিৰ্বাচন কিয়? অখিলৰ প্ৰশ্ন। কেৱল ব্যক্তিগত আক্ৰমণৰ বাহিৰে বিজেপি দলে এতিয়ালৈকে কোনোবা এটা জাতীয় ইছ্যুত স্পষ্ট কিবা কথা কৈছেনে? তেওঁলোকে কাক সমৰ্থন কৰে? CAA কাক তেওঁলোকে সমৰ্থন কৰে? কাৰ সমৰ্থন কৰি বিদেশী আমি আনিমেই বুলি তেওঁলোকে ভোট নিবিচাৰে কিয়? তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈছিলে। 6 মাহৰ ভিতৰত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম বুলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিলে 2014 চনত, নহ'ল। তো সেই বিষয়টোক লৈ তেওঁলোকে কওক যে 6 জনগোষ্ঠীক আমি জনজাতিকৰণ নকৰোঁ বিজেপি চৰকাৰে, আৰু তোমালোকে ভোট দিবই লাগিব আমাক, এইবুলি তেওঁলোকে কেম্পেইন কৰক। 23 লাখৰ পৰা 32 লাখ হ'ল, প্ৰায় 10 লাখ নিবনুৱা বৃদ্ধি পালে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। এই জাতীয় ইছ্যুটোক লৈ তেওঁ নিৰ্বাচন খেলকচোন যে মোৰ দিনত 23 লাখ নিবনুৱা হ'ল। প্ৰতিক্ৰিয়াৰ অন্তত এইবাৰ অখিল গগৈৰ আৰম্ভ প্ৰতি আক্ৰমণ। আপুনি অসমৰ মহিলাক আৰু কিমান ব্লেকমেইল কৰিব? আপুনি 10,000 মহিলাবিলাকক যে আত্মসহায়ক গোটৰ মহিলাক দিম বুলি কৈছিলে, দিলেনে? এতিয়া তেওঁলোককতো নিদিলে। এতিয়া আপুনি বিজেপিৰ মিটিঙত তেওঁলোকক অনাবৰতে 7খন 8খন 10খন মিটিঙত প্ৰত্যেক দিনে অহা যোৱা কৰাই আছে নহয় জানো? মহিলাবিলাকক তেওঁলোকৰ 7যোৰ চেণ্ডেল ছিঙিব লাগিব নহয় জানো 10,000 টকা পাবৰ কাৰণে? চৰকাৰী টকা, ৰাইজৰ টকা, আপোনাৰ ঘৰৰ পৰাতো পইচা নিদিয়ে। মুখ্যমন্ত্ৰী মহোদয়, আপুনি কওক যে আপুনি যে এই যে ভুৱা অৰুণোদয় কাৰ্ড কিছুমান উলিয়াই আছে, ভুৱা অৰুণোদয় কাৰ্ড, যিখন ভুৱা অৰুণোদয় কাৰ্ডত পদুম ফুলৰ চিন আছে, অৰুণোদয় কাৰ্ডত ক'ৰবাত অৰুণোদয় ফৰ্মত ক'ৰবাত পদুম চিনৰ চিন থাকিব নেকি? আপুনি যদি ইমান ভয় খোৱা নাই, নিৰ্বাচনটোতো আপুনি 14খনে এখন জিকিম বুলি কৈ থাকে। যদি 14খন এখন জিকে, তেতিয়াহ'লে ইমান ভুৱা অৰুণোদয় কাৰ্ড আপুনি প্ৰকাশ কৰিবলগীয়া কিয় হৈছে? নিৰ্বাচনী